আপোনাক আজি ভোটদান শেষ হ'ল, এই মুহূৰ্তত প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? प्रथम प्रतिक्रिया आई एम वेरी मच हैप्पी। मैं बहुत खुश যে চতুর্থ বারের মানে আলহামদুলিল্লাহ আমি ধুবড়ি জিকিলো। এইটোৱে মোৰ আশা 100% যে আমি সিট জিকিছো। এইবাৰ ডিলিমিটেশ্যনৰ পিছত নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ সমষ্টি ২৭ লাখ ভোট আপুনি কেনেধৰণে লৈছে? কষ্ট হৈছে, 4 মাহ আগৰ পৰা আমি এইটো ষ্টাৰ্ট কৰিলে ভাল হৈছে। 4 মাহ আগৰ পৰা ৰাত দিন মই কাম কৰিছোঁ। এইটো কাৰণে কষ্টটো হৈছে, কষ্টটো হ'বই হৈছে, ফলৰ ৰিজাল্টটো ভাল হৈছে। আৰু কিন্তু ভোটদান শেষ হৈ গ'ল, অলপ আমি কথা পাতিছোঁ আপোনাৰ লগত। বহুতে কৈছে যে 15 বছৰ আপুনি সাংসদ হ'ল, অলপ এণ্টি ইনকামবেঞ্চি আছে বুলি কৈছে। থাকিবই, এইটো থাকিবই। নিজৰ ঘৰতো যদি কোনো মানুহ দেউতা নিজৰ এটা ফেমিলিৰ লগত থাকে, কোম্পানীৰ লগত থাকে, এণ্টি ইনকামবেঞ্চিটো একটা আহে। એટલે সেইটো কভাৰ আপ কৰা, মিট আপ কৰা। এণ্টি ইনকামবেঞ্চি আমাৰ সাধাৰণ পাব্লিকে কোৱা নাই, সেইটো অপজিশ্যন পাৰ্টিয়ে কৈ আছে। মানে আমি যোৱা 100 বছৰৰ ভিতৰত কংগ্ৰেছে কোনো এনেকুৱা কাম কৰিব পৰা নাই যিটো মই কৰিছোঁ। সেইটো দাঙি ধৰিব লাগে। ইমানদাৰী যদি থাকে না, একই কথা কয়, একো কৰা নাই, একো কৰা নাই, একো কৰা নাই, গোটেই জমিনে কয় একো কৰা নাই। কি কৰিব লাগে তোমালোকে দেখাই দিয়া, মই 5 বছৰ কৰি দেখাই দিওঁ। যদি ইমান ডাঙৰ ডাঙৰ কথা, ধুবুৰী ফুলবাৰী ব্ৰিজ, আমাৰ মেডিকেল কলেজ, তোমাৰ ৰেলৱে, পানী জাহাজ, এইসব বস্তু যদি তোমালোকে নেদেখে, ৰূপসী এয়াৰপৰ্ট, তে তাৰপিছততো ক'ব লাগিব আপোনালোকে কোৱা মই কি কৰিব লাগে। আপোনালোকেতো কৰিব নোৱাৰিব, 100 বছৰৰ ভিতৰত কৰিব পৰা নাই আৰু কৰিব নোৱাৰিব। যোৱাবাৰ আবু তাহেৰ বেপাৰী আপোনাৰ এগেইনষ্টত কেণ্ডিডেট আছিল, এইবাৰ ৰকিবুল হুছেইন কেণ্ডিডেটে আপোনাক অলপ কষ্ট দিছে নেকি, মানে বেছি ঘূৰিব লগা হৈছে নেকি? নাই, এনেকুৱা নাই। আমি ৰমজান মাহ আৰাম কৰিছোঁ, গোটেই চব জেগাত আমি খালি ইফতাৰ পাৰ্টি দিছোঁ, আমি একো কৰা নাই। ৰমজানৰ পিছত আমি ময়দানত আহিছোঁ। তেখেত ৰমজানৰ পৰা আৰম্ভণিৰ পৰা কষ্ট তেখেতৰ হৈছে, আমাৰ হোৱা নাই। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মজবুত আছিল, যিদিনা আমি তাইটো ঘেৰাপ কৰি দিছোঁ। এই যে ডিলিমিটেশ্যনৰ পিছত যে ভোট বঢ়াই দিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো ইছৰাইলী পলিচি, অসম গভৰ্ণমেণ্টে আনিছে। এইটো মুছলমানক এটা তাৰ বেৰাৰ ভিতৰত ৰখাৰ কাৰণে। এইটো নচলিব। 2026 আগত এইটো আমি সুপ্ৰিম কোৰ্টত যাই গৈ ইনশাল্লাহ এইটো ভাঙিম। বহুত ভোটদান কৰাৰ পিছত বহুতে আপোনাকে ভোট দিছে, তেওঁলোকে আকৌ বাহিৰত কৈছে যে বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলি চলে, মানে মনত বোলে অলপ দুখ পাইছে তেওঁলোকে। সেইটো সম্পৰ্কে কি ক'ব? ভোট দিছে তো মোক, ভোট দিছে, থেংক ইউ। ভোটটো দি দিছে না, হয় আচলটো হ'ল ভোট। হয়, নাৰাজ হৈ দিয়ক, খুচ হৈ দিয়ক। আচলতে কংগ্ৰেছে ইমান মিছা প্ৰচাৰ কৰিছে, ইমান মিছা। গাঁৱলী মিছা কিয় কৰিব? 2জন ডাঙৰ ডাঙৰ মিছলীয়া, আমাৰ লুণজ্যোতি আর গৌরব গগৈ। গৌরব গগৈর কি ক্যারেক্টার আছে সবাই জানে, আর লুরিনজ্যোতির কি ক্যারেক্টার আছে। তেখেতে 47 NRC লাখ মানুহবিলাকৰ নামত ইয়াত আপাৰ আসামত বহি লিখি দিছিল বোলে চবৰ পৰা আউটফুল বাংলাদেশী আৰু চবৰ পৰা ইনকুৱাৰী হ'ব লাগে। কিমান কষ্ট কৰিছে আমাৰ মানুহবিলাকে, এইটো পাহৰি গৈছে ৰকিবুল ছাৰে। এইটো ৰিফেক্ট তেখেতৰ ইলেকশ্যনৰ ওপৰত পৰিব। অখিল গগৈয়ে কৈছে আপুনি হাৰিছে বুলি কৈছে। অখিল গগৈ যিমান দিনৰ পৰা হাৰি আছে আৰু মই জিকি আছো, তাৰ কোনো হিচাপ আছে নেকি? মইতো আৰম্ভণিৰ পৰা জিকি আছো। সি একবাৰেই জিকিছে, এছেম্বলি জিকিছে। ইমান যদি সাহস আছে সি আহি কিয় লৰা নাই? বৰবাদ দফৰিতে সি লৰিব লাগিছে। বিভিন্ন সমষ্টিত লাখ লাখ মানুহক তেওঁ শপত দিছে যে ৰকিবুল হুছেইনক ভোট দিব লাগে। এটা ভিডিঅ' ভাইৰেল হৈছে, মই দেখিলোঁ যে আমি শপত খাই আছো আত্মচাপক ভোট দিব লাগে, এনেকুৱা এটা ভিডিঅ' আহিছে। আপোনাৰ মাজে মাজে আপোনাক খং দেখাব, আপোনাৰ ইমান খং কিয় উঠে? খঙৰ কথা নাই। চব এটা তোমাৰ এটা নিজৰ প্ৰগ্ৰাম তুমি বনাইছা, তোমাৰ জুনিয়ৰসকলে বহি যদি তাত এইটোৰ ওপৰত 100% আমাল নকৰে আৰু ফিল্ডত গৈ উল্টা পাল্টা কৰি দিয়ে, তুমি হঠাৎ যোৱাৰ পিছত দেখিবা বোলে এইটো টাইম পাৰ হোৱা নাই, এইটো হোৱা নাই, সেইটো হোৱা নাই, এইটো কি কৰিবা? তুমি আনি চকলেট বাটিবা, পপ্পি দিবা,
খং কৰিবা কৰিবই লাগিব আপুনি মঞ্চৰ তলত বহি থকা সকলক গামোচাখন আপুনি হাতেৰেও পিন্ধাই দিব পাৰে, কিন্তু আপুনি দলিয়াই দিয়ে যে এইটোতো অসমীয়া সমাজত ভাল নেদেখিছে। না, বেয়া কথা উল্টা লৈছে ইসকলে। আমি ষ্টেজত ব্যস্ত থাকোঁ, বুঢ়া বুঢ়া মানুহ আহি বহে নিশ্চয়, একদম বুঢ়া বুঢ়া মানে তোমাৰ এই মানুহবোৰে ইচাৰা কৰে আমাক গামোচাটো দিয়া। হ'ব পাৰে মই ভুল হৈছে, আমাৰ ওপৰত মাটি দিব লাগিছিল, মই তাতে পেলাই দিছোঁ দি দিছোঁ, আমি কোনো কেয়াৰ কৰা নাই। এইটো হৈছে, যদি ভুল হৈছে ভুল হৈছে। আমি গোটেই অসমীয়া সমাজৰ লগত মই আগেও ক্ষমা বিচাৰিছোঁ, আজিও বিচাৰিম। এতিয়া আপুনি যদি এইবাৰ কংগ্ৰেছে দাবী কৰিছে আপুনি হাৰিছে বুলি, কিন্তু যদি আপুনি জিকে এইবাৰ আপোনাৰ কৰিব লগা কাম কি আছে শেষত সুধিছোঁ। চাওক, মোৰ কাম এটাই হ'ল যে ইউনিভাৰ্চিটি এডুকেশ্যনৰ ওপৰত মোৰ মেইন ষ্টেজ থাকিব। মই শিক্ষা দীক্ষা দিকাৰ আমাৰ মানুহবিলাকক কেনেকুৱা আগবঢ়াই লৈ যাওঁ, কিয় কংগ্ৰেছে এইটো নিবিচাৰে যে মুছলমান শিক্ষিত হওক। আমি শিক্ষাৰ ওপৰত আপুনি জানে যে যোৱাকালি আমাৰ এটা এক্সাম হৈছে নীটৰ, 700 ল'ৰা ছোৱালী আমি পঠাইছোঁ। আৰু এইটোৰ ভিতৰত আমাৰ আশা আছে ছুপাৰ 40 যে আমি 600 ল'ৰা ছোৱালী আমি পাছ কৰাই দিম। IASত আমি দি আছোঁ, IPSত আমি দি আছোঁ, চব লাইনে এডুকেশ্যনৰ ওপৰত আমি কাম কৰি আছোঁ। যেতিয়ালৈকে মুছলমান হওক হিন্দু হওক যিকোনো জাতিৰ শিক্ষা আপুনি যদি দিব নোৱাৰে, এই জাতি কোনোদিন উন্নত কৰিব নোৱাৰিম। আমি সেইটোৰ ওপৰত লৈছোঁ। শেষত আকৌ এবাৰ সুধিলোঁ, এতিয়া বিধানসভা নিৰ্বাচন আহিব আৰু মাত্ৰ 25 বছৰটো বাকী আছে, 26ত আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক চাব বিচাৰে? আৰে বাবা বহুত দূৰ দিনবিলাক সোনকালে যায়। যাব দে, চিন্তা কৰিম, আমাৰ দলৰ মজিয়াত চিন্তা কৰিম, যাক চবে মিলি দে আমিও দি দিম। যি জিকিব সেইটো হ'ব, যি পাৰ্টিৰ জিকিব সেই চিএম হ'ব, এনেই হৈ যাব পাৰিব। তথাপিও আপুনি কয় যে কেতিয়াবা গৌৰৱ গগৈ যোগ্য আছে বা কোনোবা যোগ্য আছে, আপুনিতো দেখুৱাই দিব পাৰে না, আপুনি অভিভাৱক হিচাপে, জ্যেষ্ঠ হিচাপে। নকওঁ, এইটো মই আগে চাদা সৰল হিচাপে মই কৈ দিছোঁ, ভুল কৰিছোঁ, এইটো ক'ব নালাগে। আপুনি ইমান ব্যস্ততাৰ মাজত এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। থেংক ইউ। তুমি এইটো খোৱা। এয়া মৌলানা হজৰত বদৰুদ্দিন আজমল, তেখেতে 3বাৰৰ সাংসদ, তেখেত কনফিডেণ্ট হৈ আছে জয়লাভ কৰিব বুলি, কিন্তু তেখেতে আমাৰ জৰিয়তে পুনৰ এবাৰ ক্ষমা বিচাৰিছে। যদি গামোচা দলিয়াই দিয়াটোৱে তেখেতক এই কথাটোৱে যদি কাৰোবাক আঘাত দিছে, পুনৰবাৰ নিজ যত্নৰ সন্মুখত তেখেতে ৰাজ্যবাসীক ক্ষমা বিচাৰিছে।